Hello everyone, মোৰ চেনেলৰ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰিছো সকলো ভালে আছে বুলি আৰু বৰ্তমান আমিও ভালে আছো আৰু আজি হৈছে শনিবাৰ গধূলিৰ সময় হৈছে আৰু ভণ্টি হতাইছে কালি শুক্ৰবাৰে আহিছিল আৰু ভাবিছো এতিয়া পৰাই গধূলি সময় পৰা এটা ভিডিঅ' ষ্টাৰ্ট কৰি দিও আৰু আপোনালোককো দেখাই যাও কি কৰো চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু শেষত কমেন্ট কৰি জনাবলৈ নাপাহৰিব যে ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে। মাইনা আৰু সৰু মুনু আহিছে, এইটো সৰু মুনু এতিয়া চাওমিন বনাই আছো গধূলি খাবৰ কাৰণে আৰু এয়া চাওমিনৰ যোগাৰ কৰি আছো চাওমিন আৰু এফালে বনাই আছো চাহ আৰু সৰু মুনু আৰু পিউচাই গণ্ডগোল কৰি আছে দুটাই। সৰু মুনু কি খাইছা তুমি? কি খাইছা তুমি? নিমকি খাইছো। নিমকি খাইছা আৰু মাতে চাহ খাইছে। এয়া চাওমিন ৰেডি হৈ গ'ল, মাইনাই খাই আছে আৰু এখেতক এয়া দিছো, আমি অলপ পিছত খাম। এতিয়া দোকানত যাওঁ মই। Hello everyone, আজি হৈছে সানডে নেক্সট দিনাখন আৰু কালি ভিডিঅ' কৰা নহ'ল চাহ খাই ৰাতি ভাত বনোৱাৰ সময়ত, সেইকাৰণে ভাবিলোঁ এতিয়াই দেখাই যাওঁ কি কৰোঁ। এতিয়া ৰাতিপুৱাৰ ভাত বনাই আছোঁ, ভণ্টিহঁত সোনকালে যাব মাহঁত, সেইকাৰণে বনাই আছোঁ। এয়া তিতা কেৰেলা ভাজি আছোঁ আৰু ফুলকবি ভাজিছোঁ আৰু কণী ফ্ৰাই কৰিম আৰু ভাত হৈছে আৰু ইয়াতে আছে দাইল, এয়া বনাই আছোঁ। ভাত আঞ্জাখিনি ৰেডি হৈ গ'ল, ভাত দি দিলোঁ, মাহঁতে খাই আছে। সৰু মুনু